ছাত্ৰ ছাত্ৰীসকল আজি আমি ইউজেছ অফ ICT লেচনটোৰ এক্টিভিটি নাম্বাৰ 8 পৰা আৰম্ভ কৰিম পেজ নাম্বাৰ 52 কি কৈছে চোৱা লুক এট দ্য ফলোইং ৱৰ্ডছ দে কেন বি ব্ৰকেন ইনটু ডিফাৰেণ্ট syllable read the words aloud and clap your hands for each syllable write how many times you have clapped for each word in the given box. One is done for you. কি কৈছে চোৱা এই ফলোইং ওয়ার্ড কেইটালৈ মন কৰা আমাক চাৰিটা ওয়ার্ড দিছে সেই ওয়ার্ড কেইটালৈ মন কৰা আৰু এই ওয়ার্ড কেইটাক আমি স্লেবুলত ভাঙিব পাৰো আৰু প্ৰত্যেকটো স্লেবুলৰ কাৰণে এটা এটা ক্লেপ দিব কৈছে আৰু কিমান স্লেবুলটো ইয়াত লিখিব লাগিব কেইটা স্লেবুল ইয়াত লিখিব লাগিব এটো কিন্তু ভুল হৈ আছে দেই এটোৰ বা কিতাপত যদিও 4 স্লেবুল তে কিমান স্লেবুল পৰিলে হেতু লিখিব লাগিব কিমানটা ক্লেপ পৰিলে হেতু লিখিব লাগিব এতিয়া ইয়াৰ আগতে আমি জানিব ল'ব লাগিব যে স্লেবুল কি স্লেবুল হৈছে পাৰ্টস অফ ওয়াৰ্ড শব্দৰ একোটা অংশ এটা শব্দক স্লেবুলত ভাগ ভাগ কৰি ল'ব পাৰি এতিয়া চোৱা কিছুমান ওয়াৰ্ড আছে যাক আমি ভাঙিব নোৱাৰো ধৰা এতিয়া এটা ওয়াৰ্ড ফাৰ্ষ্ট হেতু এটাই স্লেবুল ভাঙিব নোৱাৰা ওয়াৰ্ড বিলাকত এটাই স্লেবুল থাকে আমি প্ৰত্যেকটো স্লেবুলৰ এগেইনষ্টত এটা খেলৰ নিচিনাকৈ আমি ক্লেপ ব্যৱহাৰ কৰিব পাৰো এতিয়া যদি আমি ফাৰ্ষ্ট বুলি কওঁ ফাৰ্ষ্ট এটাই স্লেবুল সেইকাৰণে ফাৰ্ষ্ট এটা ক্লেপ আৰু এটা যদি আমি তেনেকৈ সিঙ্গল স্লেবুলৰ ওয়াৰ্ড চাওঁ সাইন সাইন এটাই ক্লেপ পৰিলে কিন্তু আমি আৰু যদি তাতকৈ অকমান বাহি যাওঁ দুটা ওয়াৰ্ড দুটা স্লেবুল থকা ওয়াৰ্ড নেপকিন নেপকিন দুটা ওয়াৰ্ড এতিয়া মোৰ এতিয়া ক্লেপ বজাই বজাই কৰিবলৈ খুব ভাল মোৰ এতিয়া এখন হাতে ক্যামেৰা ধৰি থকা কাৰণে ক্লেপ বজাবলৈ অকমান দিগদাৰ হৈছে তোমাকে তথাপিতো শুনিবা নেপকিন দুটা স্লেবুল নেক্সট পিকনিক পিকনিক দুটা স্লেবুল আৰু এটা আমি যদি লওঁ কেকটাস কেকটাস দুটা স্লেবুল এতিয়া আমি টেক্সৰ ওয়াৰ্ডখিনি লৈ যাওঁ কি দিছে ইনফৰমেশন 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 কেটা ক্লেপ পৰিলে চাৰিটা ক্লেপ 4 ক্লেপ 4 স্লেবুল ঠিক তেনেকৈ নেক্সট আছে ক্যালকুলেশন প্ৰজেকশন কমিউনিকেশন এতিয়া নাম্বাৰ 2 ত আছে ক্যালকুলেশন 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 কেটা ক্লেপ পৰিলে চাৰিটা ক্লেপ 4 স্লেবুল 4 ক্লেপ নেক্সট প্ৰজেকশন 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 তিনটা ক্লেপ 3 স্লেবুল 3 ক্লেপ কমিউনিকেশন communication 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 5 clap 5 syllable এতিয়া ইয়াৰ পাছত আৰু আমাক টেক্সট ওয়াৰ্ড দি দিয়া নাই চাৰিটাই দিছে কিন্তু ইয়াত কি কৈছে 8b টোত কি কৈছে চোৱা find out a few more words from the text having 3 or 4 syllable and add them to the list এই লিষ্টখনত আমাৰ লেসনটোৰ পৰা বা আমাৰ কিতাপখনৰ পৰা কি কৰিব কৈছে আৰু তেনেকুৱা ওয়াৰ্ড কিছুমান বাছিব কৈছে আৰু 3 বা 4 syllable থকা ডাঙৰ ডাঙৰ ওয়াৰ্ডৰ কথা কোৱা নাই তিনটা বা চাৰিটা syllable থকা ওয়াৰ্ড কিছুমান আৰু ইয়াত ফিল আপ কৰিব কৈছে আমি লেসনটোৰ পৰা চাৰিটা ওয়াৰ্ড লৈ ইয়াত চাৰিটা দি দিছে আৰু চাৰিটা ফিল আপ কৰিব দিছে আমি ইয়াতকৈ লিষ্টখন বহাই গৈ থাকিব পাৰো হেতু তোমালোকে নিজে কৰিবা মই চাৰিটা ওয়াৰ্ড লেসনৰ পৰা বাছি দি দিছো আমি ওয়াৰ্ডটো কি ললছো কম্পিউটাৰ 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 3 syllable 3 claps technology 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 এনেকৈ কয় technology এতিয়া এই ওয়াৰ্ডটোৰ ক্ষেত্ৰত এটা খেলিমেলি থাকিব কিছুমান পাবা এনেকৈ তিনটা স্লেবুল পাবা টেক নো লজি
এটা থাকি গৈছে টেকন'লজি এনেকৈ পাবা কিন্তু তেনেকৈও দিলেও আমি 4টা ৱৰ্ডেই হ'ব কিন্তু ৰিয়েল স্লেবুলটো এইটো টেক আমি উচ্চাৰণটো এনেকৈ কৰিলে শুদ্ধ হ'ব টেকন'লজি 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 এনেকৈ 4টা স্লেবল 4 ক্লেপ নেক্সট কম্প'নেণ্ট 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 3 স্লেবল 3 ক্লেপ একেবাৰে শেষত কানেকশ্যন 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 3 স্লেবল 3 ক্লেপ এতিয়া 8C ত কি কৈছে চোৱা notice that information and calculation are pronounced with the stress in the third syllable that is we say the third syllable more strongly than others এতিয়া চোৱা এটা এইখিনিতে এটা আহি পৰিছে এটা ৱৰ্ড আমি ষ্ট্ৰেছ মানে হেঁচা বা জোৰ দিয়া ষ্ট্ৰেছ এটা ৱৰ্ড ষ্ট্ৰেছ খুব এটা ইম্পৰ্টেণ্ট বস্তু ৱৰ্ড ষ্ট্ৰেছটো এতিয়া ৱৰ্ড ষ্ট্ৰেছ মানে আমি কোনখিনিত সঠিক হেঁচা দিব লাগিব এটা ৱৰ্ডত তেতিয়াহে আমাৰ প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ হ'ব যদি আমি হেঁচাটো সঠিককৈ দিব নাজানো তেতিয়া আমাৰ কেতিয়াও প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ নহয় আৰু স্লেবুল ভাঙোতে ষ্ট্ৰেছটো এটা খুব দৰকাৰী বস্তু ৱৰ্ড ষ্ট্ৰেছ যাক কোৱা হয় এতিয়া আমাৰ দুটা ৱৰ্ড ইনফৰমেশ্যন কেলকুলেশ্যন এই দুটা ৱৰ্ডত আমাৰ জোৰটো ক'ত পৰিছে ইনফৰমেশ্যন আমি মেডোখৰত আমি কি কৰিছোঁ ইনফৰমেশ্যন মেটোত আমি অকণমান টানিছোঁ অকণমান জোৰ দিছোঁ আমাৰ ষ্ট্ৰেছটো ক'ত পৰিছে থাৰ্ড স্লেবুলটোত ষ্ট্ৰেছটো পৰিছে ইনফৰমেশ্যন তাৰপিছত কেলকুলেশ্যন ক'ত পৰিছে ষ্ট্ৰেছটো থাৰ্ড স্লেবুলত পৰিছে এতিয়া কি দিছে চোৱা লিচেন টু ইউৰ টিচাৰ প্ৰনাউন্স projection and communication which syllable is being stressed practice saying the words with the correct stress আমি এটা আকৌ syllable ভাঙিলেই নহ'ব correct stress কিটাও আমি কি কৰিব লাগিব চাব লাগিব ক'ত হেঁচাটো পৰিছে এতিয়া চোৱা projection হেঁচাটো ক'ত পৰিছে জেকত পৰিছে ছেকেণ্ড syllableত পৰিছে projection বুলি কওঁতে হেঁচাটো ক'ত পৰিছে জেক এতিয়া projection হেঁচাটো আমি ষ্ট্ৰেছটো ক'ত দিছোঁ ছেকেণ্ড syllableত দিছোঁ কমিউনিকেশ্যন টানিছোঁ কোনটো ৱৰ্ড হেঁচা দিছোঁ কে কমিউনিকেশ্যন হেঁচাটো পৰিছে কেত এইটো ষ্ট্ৰেছ এনেকৈ হেঁচা দিয়াটোকে কোৱা হয় ৱৰ্ড ষ্ট্ৰেছ আমি সঠিককৈ কোনখিনিত হেঁচা দিব জানিলেহে আমাৰ উচ্চাৰণটো শুদ্ধ হ'ব ঠিক তেনেকৈ আমি এবাৰ হেঁচা দি কওঁচোন আহা ইনফৰমেশ্যন ষ্ট্ৰেছটো ক'ত পৰিলে থাৰ্ড স্লেবুলত কেলকুলেশ্যন ষ্ট্ৰেছটো পৰিছে থাৰ্ড স্লেবুলত প্ৰজেকশ্যন ষ্ট্ৰেছ পৰিছে ছেকেণ্ড স্লেবুলত কমিউনিকেশ্যন ষ্ট্ৰেছটো পৰিছে এইখিনিত কম্পিউটাৰ পিউট পৰিছে টেকন'লজি বুলি কওঁতে আমি নলটো টানিছোঁ ষ্ট্ৰেছ দিছোঁ টেকন'লজি ষ্ট্ৰংলি কৈছোঁ আমি ছেকেণ্ড স্লেবুলত ষ্ট্ৰেছ পৰিছে কম্প'নেণ্ট ষ্ট্ৰেছটো পৰিছে প'ত ছেকেণ্ড স্লেবুলত পৰিছে কানেকশ্যন ছেকেণ্ড স্লেবুলত এইখিনিত ষ্ট্ৰেছটো পৰিছে তেনেকৈ স্লেবুল ভাঙোতে ষ্ট্ৰেছটো ক'ত পৰিছে মন কৰিবা তেতিয়া ৱৰ্ডটো শুদ্ধকৈ আমি উচ্চাৰণ কৰিব পাৰিম এক্টিভিটি নম্বৰ 9ত কি কৈছে চোৱা ৱৰ্কিং উইথ ৱৰ্ডছ লেটছ প্লে উইথ এ ৱৰ্ড পিৰামিড sit in group of 4 complete the word pyramids by adding one letter at one time word pyramid বনাব দিছে আৰু এবাৰত আমি এটা word লগাবলৈ এটা letter হে লগাবলৈ কৈছে adding one letter at one time when you add a letter
ইট মাষ্ট ফৰ্ম এ ৱৰ্ড যেতিয়া আমি এটা ৱৰ্ড লগাম সেইটোৱে লেটাৰ লগাম তেতিয়া সেইটোৱে এটা ৱৰ্ড ফৰ্ম কৰিব লাগিব এটা ৱৰ্ড বনাব মানে হ'ব লাগিব ইউ কেন এড এ লেটাৰ ইন ফ্ৰণ্ট আমি ফ্ৰণ্টতো লগাব পাৰোঁ ৱৰ্ডটো মাজতো যোগ দিব পাৰিম আৰু কি কৰিব পাৰিম এণ্ডতো যোগ দিব পাৰিম শেষতো যোগ দিব পাৰিম দ্য গ্ৰুপ ডেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ কাৰেক্ট ৱৰ্ড ইজ উইনাৰ তাৰমানে এইটো গ্ৰুপ ৱাইজ এটা এক্টিভিটি গ্ৰুপ এক্টিভিটি হয় আৰু যিটো গ্ৰুপৰে ৱৰ্ড বেছি হ'ব তেওঁলোকে উইনাৰ হ'ব আমাক দুটা এক্সাম্পল দিছে এ লগত এন লগাই দিছে হৈছে এন তাৰ ফ্ৰণ্টত চি বহি গৈছে কেন চিৰ ফ্ৰণ্টত এছ হৈছে স্কেন আৰু একেবাৰে শেষত টি লাগিছে স্কেন্ট এম ই মি এম ই এন মেন এম ই এ এন মিন এম ই এ এন টি মিণ্ট এতিয়া আমাক দিছে দুটা পিৰামিড বনাব বি আৰু টি বি লগত ই লগাইছোঁ হৈছে বি বি মৌমাখি BEEN বিন টি পিৰামিডলৈ আহোঁ টি AT এট CAT কেট SCAT স্কেট স্কেট হৈছে এজনী সাগৰীয় মাছকো স্কেট বুলি কয় গৰুৰ গোবৰক স্কেট বুলি কয় কিবা এটা ডনেট কৰাটো স্কেট এনেকৈ স্কেটৰ কেইবাটাও অৰ্থ আছে নাউন হিচাপে ভাৰ্ব হিচাপে অৰ্থ বেলেগ বেলেগ স্কেটৰ হয় এইকেইটা ৱৰ্ড পিৰামিড আৰু এনেকৈ তোমালোকে বেলেগ বেলেগ লেটাৰ লৈ পেলাই প্ৰেক্টিছ কৰি পেলাই ৱৰ্ড পিৰামিড আমি বহুত বনাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্টিভিটি নাম্বাৰ 9 লৈকে আলোচনা কৰিলোঁ নেক্সট এক্টিভিটি আমি 10 আৰু 11 নেক্সট পাৰ্টত আমি কমপ্লিট কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ